হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক ভালেই আছে। ময়ো ভালেই আছোঁ। আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। তাইক দেখিছেনে কিমান ফূৰ্তি কৰিছে। তাই অকলশৰে থাকে যে, সেইটো কাৰণে তাই কোনোবা আহিলে ভালেই পায় খেলিবলৈ। সেয়েহে তাই দাদায়েকৰ লগত অলপ খেলি আছে। আজি ছোৱালীজনী হোৱা দেৰিয়ে হ'ল। দাদায়েক আহিছিল যে, তাৰ লগতে খেলা ধূলা কৰি আছিল। এতিয়া তাইক খুৱাই ময়ো মোৰ দৈনিক কৰা কামবোৰ কৰিব ল'লোঁ। এগৰাকী বোৱাৰী মানুহৰ কৰিবলগীয়া কাম যি আছে তাত দেখাবলৈ একোৱেই নাই, কিন্তু মই কৰা কামবোৰ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। বাচন কেইটামানো আছিল, লগতে ধুই ল'লোঁ। লগৰ কাম লগতে কৰোঁ বুলি ভাবোঁ, কিন্তু ছোৱালীজনীৰ পৰা কৰিব নহয়। সেয়েহে তাইক খুৱাই মেলি মই বাচনকেইটাও ধুই ল'লোঁ। আজিকালি দিন ছুটি যে, সেয়েহে 4টা কেতিয়া বাজে গমকে নাপাওঁ। 4টা বজাৰ লগে লগে সন্ধিয়া হয়েই নহয়। ঘৰখন চাফ চিকুণ কৰি ৰাখিলে মনটোৱে ভাল লাগে নহয়নে? সেয়েহে ময়ো চোতালখন সাৰি ল'লোঁ। চোতালখন সাৰি মেলি ধূপ ধূনা জ্বলালে মনটোকে ভাল লাগে। আকৌ ফুলখিনি চাবলৈ গ'লোঁ। ফুলৰ পাতবোৰ যদি শুকাই যায় ছিঙি দিব লাগে। বিশেষ কৰিবলগীয়া নাই। ঠাণ্ডা দিনত মই ইমান পানীও নিদিওঁ। যদি শুকাই থকা দেখোঁ মাটিবোৰ তেতিয়াহে দিওঁ। সকলোবোৰ কৰি মেলি এতিয়া পানী এগিলাচ খাব লৈছোঁ। মুখ হাতকেইটা ধুই আহিলোঁ। মুখ হাতকেইটা ধুই মেলি পানী খাই চোতালখন সাৰি মেলি ধূপ চাকি জ্বলালে মনটোৱে ভাল লাগে নহয়নে? ধূপ চাকি জ্বলোৱা ঠাইডোখৰ দেখি আকৌ নাহাঁহিব। বৰ্তমান এতিয়া আমি ইয়াতে জ্বলাই আছোঁ। পাছলৈ মন্দিৰ এভাগ বনাম বুলি ভাবি আছোঁ, কিন্তু বিচাৰিলে জানো সকলোবোৰ পোৱা যায়? সেয়েহে ভগৱানক আপুনি যেনেকুৱা ঠাইতে প্ৰাৰ্থনা নকৰক কিয়, ঠাইডোখৰ পৰিষ্কাৰ কৰি ৰাখিলেই হ'ল। আকৌ সন্ধিয়া সময়ত চাহ অকণ খাবলৈ চাহৰ চচটো পাতি দিলোঁ। গধূলি সময়ত চাহকাপ গুড় দি কোনে কোনে খাই ভাল পায় জনাবচোন। আমি আকৌ গুড় দি প্ৰায় খাওঁৱেই। ৰাতি ভাত সাজৰ কাৰণেও যোগাৰ কৰিব লাগিব নহয়। ৰাতি ভাতৰ লগত কি বনালোঁ বেলেগ এটা ভিডিঅ'ত দেখা পাব। আজিলৈ আহিছোঁ, বাই।